নমস্কাৰ বন্ধুসকল আৰু সকলোকে আজি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো আৰম্ভ करूँ। सो दोस्तों, नया वर्ष की शुभकामनाएं लेकर मैं आता हूँ आपके पास एक वीडियो। थोड़ी देर पहले आप लोगों ने जो देखा, जो वीडियोस आपने देखा गाइस, तो वीडियोस में आप लोगों को जरूर ये आश्चर्यचकित लगा होगा क्या चीज़ है। सो अपन আগত আপোনালোকে যি ভিডিঅ' চালে সেই ভিডিঅ'টোত আপোনালোকে সদায় নিশ্চয় আপোনালোকৰ মনত এটা প্ৰশ্ন উদ্ভৱ হৈছে, এইটো কিনো। আমি সকলোৱে খেজুৰ গছ দেখিছোঁ বা অন্যান্য আমি নাৰিকলৰ গছ দেখিছোঁ। একে প্ৰজাতিৰ এইজোপা গছ, যি গছৰ নাম হৈছে পাম অইল। চ' গাইজ, ইয়াৰ বিষয়ে মই আজি আপোনাক সবিশেষ ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে শেষৰলৈকে। আজিকালি বা আজি আমি ব্যৱহাৰ কৰা প্ৰতিটো বস্তুতে, বিস্কুট হওক, পেষ্ট্ৰি হওক, আমাৰ খাদ্য হওক বা যিকোনো ব্যৱহাৰ কৰা আমাৰ চাবোন হওক, তেল হওক আৰু ইত্যাদি বস্তু, যিকোনো বস্তুত আমি ব্যৱহাৰ কৰোঁ গৈছোঁ। এই বস্তুটোত, এই সকলো বস্তুত এটা বিশেষ মানে প্ৰডাক্ট ইউজ কৰা হয় বা বিশেষ এটা উৎপাদন ইয়াত প্ৰয়োগ কৰা হয়, আৰু সেই প্ৰয়োগ কৰা বস্তুটোৰ নাম হৈছে পাম অইল। চ' এই পাম অইল কি হয়নো? পাম অইল আহিল ক'ৰ পৰা, আৰু পাম অইলৰ খেতি আমাৰ উত্তৰ পূৰ্বাঞ্চলত সম্ভৱ হয়নে? ইয়াৰ পৰা কোনোবা আমদানি হ'ব পাৰিনে? ইয়াৰ পৰা মানুহৰ এই খেতিৰ দ্বাৰাই খেতিয়ক হ'ব পাৰিনে, বা খেতিয়ক হৈ আমি এটা স্বাৱলম্বী জীৱন জ্ঞাপন কৰিব পাৰিমনে? তাৰ ওপৰতে এই সম্পূৰ্ণ ভিডিঅ'। চ' নৱবৰ্ষত আপুনি আমাৰ লগত থাকিব আৰু ভিডিঅ'টো নিশ্চয় সম্পূৰ্ণকৈ চাব। মই আপোনালোকক কনে কনে আৰু লগতে মই আপোনালোকৰ মাজত আনিম এক বিশেষ অতিথি, আৰু সেই অতিথিজনে আপোনাক সবিশেষ ইয়াৰ বাবে জনাব। চ' ভিডিঅ'টো শেষৰলৈকে চাব। চ' মানুহে ব্যৱহাৰ কৰা এই পাম অইল বা এই পাম তেল বিশেষভাৱে আজি 5000 বছৰ আগতে বিচাৰি ওলোৱা হৈছিলে। 1800 শতাব্দীৰ শেষৰ ফালে আৰ্ক'লজিষ্টে এই আৱিষ্কাৰ কৰিছিল যে আমি সকলো খাদ্যতে এই বস্তু আমি এই পাম অইল আমি ইয়াক ব্যৱহাৰ কৰিব। গতিকে এই পাম অইল প্ৰথম চিনাক্ত কৰা হৈছিলে পশ্চিম আৰু মধ্য আফ্ৰিকাত, আৰু ইয়াক বিশেষভাৱে তেওঁলোকে খাদ্যত ব্যৱহাৰ। ইয়াতে আমি দেখা পাওঁ যে সেই সময়তে পাম অইল চাবোনত আৰু সকলো ব্যৱহাৰ কৰা আমাৰ বস্তুবিলাকত, যিবিলাক আমি শাৰীৰিকভাৱে ব্যৱহাৰ কৰোঁ, এই সকলো বস্তুবিলাকত ইয়াৰ পাম অইলৰ ব্যৱহাৰ হ'বলৈ আৰম্ভ হ'ল। আৰু এই আৰম্ভণিৰ পৰা পাম অইলৰ ব্যৱহাৰ মানৱ জাতিৰ দ্বাৰা। এই পাম অইল আমি অকল ব্যৱহাৰ কৰোঁ খাদ্যৰ ক্ষেত্ৰত। কিছুমান খাদ্য যেনেকৈ পেষ্ট্ৰি হওক, বিস্কুট হওক, এক অন্যান্য পদাৰ্থ ব্যৱহাৰ কৰা হয়, আৰু এই পদাৰ্থটোৰ নামেই হৈছে আমাৰ যি কওঁ আমি। লগতে আমি নন ফুড কনজিউমাৰ প্ৰডাক্টছ যেনেকৈ হ'ল চাবোন বা পাৰ্চনেল কেয়াৰ প্ৰডাক্টছ বা ক্লিনিং প্ৰডাক্টছ, চাবোনৰ পৰা তেলৰ পৰা আদি কৰি সকলোতে এই পাম অইলো তাত ব্যৱহাৰ কৰা হয়। গতিকে আজি মানৱৰ সকলো যি প্ৰয়োজনীয় বস্তু আছে, প্ৰতিটো ক্ষেত্ৰতে পাম অইল ব্যৱহাৰ। বিশ্বৰ ভিতৰত পাম অইলৰ ক্ষেত্ৰত আটাইতকৈ বেছি উৎপাদন কৰা দেশসমূহ হ'ল ইণ্ডোনেছিয়া, মালয়েছিয়া, নাইজেৰিয়া, থাইলেণ্ড, কলম্বিয়া, ইকুৱেডৰ, আৰু অন্যান্য কাণ্ট্ৰিৰ ভিতৰত আছে বা দেশৰ ভিতৰত আছে বেনিন, কেমৰুন, কেনিয়া, ঘানা। আৰু এই পাম অইলৰ উৎপাদন এতিয়া লাহে লাহে ভাৰতবৰ্ষতো আৰম্ভ হ'ব লৈছে। কিয় আৰম্ভ হৈছে, কি কাৰণে প্ৰয়োজন হৈছে যে ভাৰতবৰ্ষত আমি পাম আনিবলগীয়া হ'ল, তাৰ বিষয়ে সবিশেষ জানিম। চ' বন্ধুসকল, এসময়ত মই আপোনালোকক অকণমান ক'লোঁ পাম অইলৰ বিষয়ে। ইয়াৰ সবিশেষ জানিবলৈ ভিডিঅ'টো আগলৈ চাওক। আমাৰ মাজত আছে এক বিশেষ অতিথি, তেওঁৰ নাম হৈছে ডক্টৰ তাবা খানা। তেওঁ আমাৰ অৰুণাচলৰ নেশ্যনেল প্ৰগ্ৰাম ফৰ কণ্ট্ৰল অফ ব্লাইণ্ডনেছৰ এজন ষ্টেট প্ৰগ্ৰাম অফিচাৰ। লগতে তেওঁ এজন সাফল্য ব্যক্তি, আৰু লগতে তেওঁ এজন ভাল খেতিয়ক হয়। গতিকে আজি তেওঁ যি পাম খেতি কৰিছে, পাম অইলৰ খেতি কৰিছে, তাৰ বিষয়ে আপোনালোকক সবিশেষ তেওঁৰ দ্বাৰা আপোনালোকে জানিব। গতিকে আমাৰ গোটেই ইণ্টাৰভিউটো আমি ইংৰাজীত কৰিছিলোঁ, সেইকাৰণে মই ছাবটাইটেলত অসমীয়া অনুবাদ কৰি দিছোঁ। ক'ৰবাত ভুল ভ্ৰান্তি থাকিলে ক্ষমা কৰিব, কিন্তু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাওক। হয়তো আপোনালোকৰ আইৰ এটা বাট মুকলি হ'ব পাৰে। চ' সকলোকে অনুৰোধ কৰিছোঁ যাতে ভিডিঅ'টো অন্তলৈকে চাব। Okay. Wow.
So what exactly happens? थोड़ा सा बता दीजिए. This is basically the palm oil, which is an upcoming industrial or commercial plantation. So this what actually we are we don't know what is exactly. Many of us don't know what exactly is this. Yeah. See, today we are taking a lot of pastries, biscuits, chips, Okay. and the oil which is being used in all those bakery products, pastries. That's all the uses palm oil. Okay. And So it's the oil is extracted from the oil here. is extracted from the nut. If you can see the nuts which is coming up there, the fruits. You can see that the black. Basically the nut, right? Yeah, this is the actual nut. Yeah. Okay. I'll try to show you. Oh, yeah, হৈ যাব sana ulai aছো. So you can see. So this is the nut. Okay. I never knew it. Shortage of their own requirement. Like India imports around 70% of this palm oil from Malaysia, Okay. then Indonesia, Okay. and we are there is a deficit of own production in the country. Oh, So 70% of consumption requirement is from import. So the government started giving some emphasis on this plantation, palm oil plantation in India. So this is my small initiative. I have started first in this place just to encourage my villagers so that they can use their the lands which has not been used for quite long time. Long time. So this is just what my encouragement. And this is a small plantation. So you have just started the production. It hasn't been transported or it has been imported anywhere, no? The parts fruiting is we are supposed to take off those parts fruitings because unless this stem is strong enough, we should not allow that fruit to mature. Okay. Because it is very very heavy. Like at one point of time there will be around means like 15 to 20 groups. Okay. Each groups will weigh around 20 kg. Oh. So you can imagine at one point of time there means around 100 to 120 kg load will be there on the plant. Okay. So we want that plant to be strong enough. The roots should go deeper, and they should be able, the plant should be able to withstand the weight of the different fruits. So fruit एक समय में it will give you around 15 to 20 groups, each weighing around 20 to 25 kilo. Okay. Part 3. Part 3. So you can imagine the load on that plant. Okay. So that's why the convention is that, instruction is that we should not allow that fruit to mature in the past 2 years. To cut it off. So exactly when the real product return will start coming in the 3rd and 4th year of this plantation. So it continuously keeps on growing. So how it will give you if you are maintaining it for maintaining it properly, it will give you continuous for fruiting for around 30 years. Oh my god. So if there is a market, good market support, which the Arunachal the Palm Oil Association is fighting, and they are doing that. I think if we get a good market, then I think this is a sustainable way of sustainable income. Okay. So like you can from this is my small farm around 200 plants only in 1.6 hectare. So it's just a small farm, but if I calculate my this also after 3, 4, 5 years, this will give me a sustained of income of around 5 lakhs means profit every year. Okay. Annual profit. I think we can generate around 20 lakhs. But if we minus the expense, cost, the expenses, maintenance, transportation, everything, we deduct around say we just can expect 20 or 25% of margin. So this will give me around 6 to 7 lakhs annual profit every year.
annual profit. So that is what we are expecting, and if it 5 and 6 lakhs is given for 30 years, this is a good enough. ऐसा करके लाइनिंग नहीं है, इसका भी ऐसा है, ये अभी आप पूरा ये ट्रायंगल में है, तो उसका ऐसा होता है कि ऐसा देने से किसी भी एक दूसरा का पैर का ऊपर छाया नहीं पड़ेगा, ये पैर का छाया इसका ऊपर नहीं पड़ेगा। ओके, तो ये मीन्स कितना डिस्टेंस में सर ये? इट्स 9 मीटर, 9 मीटर ना? 9 मीटर का डिस्टेंस में इंटर क्रॉप का अंदर 9 मीटर से। तो ये इसको क्योंकि 9 मीटर इसलिए होगा कि ये जब ऊपर जाएंगे, जब पट्टा ये होगा, ईच पट्टा जैसे 4 मीटर का होगा, इस तरफ से 4 मीटर, इस तरफ से 4 मीटर से यूनिटेड स्पेस, एक दूसरा का ओवरलैपिंग एक्चुअली नहीं होना चाहिए। The technique. This is a scientific reason. Do you think, sir, is it possible that this farming can be done in other states of Northeast? Exactly, this can be done in the Northeast also, because here this plant actually consumes a lot of water. It requires a lot of different watering. So Northeast itself is a very different like a heavily different rain-fed area. So I think this is the best area for growing this palm oil. So this requires a lot of different water. So I think Assam, Mizoram, Nagaland, Yes. Meghalaya, everybody. And in the hilly different states, it can be cultivated, but only thing is during harvest, it becomes difficult to transport it down from the hill areas. Okay. So that is one issue. Otherwise, it is possible to cultivate in the other parts of the northeastern states. And best part is we don't require too much irrigation in the northeast, because almost 7 to 8 months is rains here. Yeah. So one way it is advantageous for like the farmers. So it can be a near future for our northeasterns. Yes, it can be a commercial have commercial plantation for our farmers of the northeast. There are a lot of issues people are raising about this palm oil cultivation. There are some misconceptions also. They said if palm oil cultivation is done, the area becomes arid and barren. Okay. So it's not exactly like that. And the funny thing which I heard from some of our critics, I heard that the palm oil emits carbon dioxide instead of oxygen. So that was the most funniest thing which I heard from some of the critics. It's not like that. But the only thing is that yes, if it is done in a commercial way or in a corporate way, like what is happening in some Amazon basin in Indonesia or Malaysia, some rainforests are destroyed. So that is the only issue. If the government regulation is there for the protection of the forest, there should not be any problem. So problem some people are raising is about the land becoming barren. It's not. It will not happen like that. Because the government is these days the government is providing some subsidies for the irrigation also. Yeah. So I think all this misconception, all those rumors, that should be laid to rest, and we should actually encourage this. Since the India requires another 70% of production here itself to stop or to balance the import. So this is what we are thinking, and this is my small initiative. And after seeing my initiative, many of my colleagues, my friends, they have also started this cultivation in Basarnello area, Jotte area, and in the Holongi area. So all this sapling I brought from the Pasigat. So now the sapling, I think it is available in Holongi area also. The nursery is available in the Holongi area. Okay. So people who want, they can come and take it from Holongi. Holongi, yes. The government, they are giving this and the the company, they are giving the saplings for free. Okay. I think, and the government is giving some subsidy for this irrigation. Okay.
I think that's a good encouragement from the government also. I think we should just start working towards it. But only thing is that we should have a sustainable way of marketing it. So this is one issue which is being concern being raised by the farmers of palm oil. Okay. So I think the solution is being worked out. So maybe after 2-3 years we'll have the factory or the extraction plant somewhere in Arunachal itself. So that the farmers and produce are not wasted. So they will have a good return. So I think that's all I say good is sort of a commercial farming. If you have a land, I think you should start doing this. And these are because after 3-4 years, you don't need to maintain this much also. Because the weeds which are growing in the sun at this point of time, it will not grow after 4 or 5 years because the leaf from the both sides is will start covering it. So whenever there is a shade, so the weeds or shrubs which is growing now, so that will not happen. So that also will that will also save you labor, also save you some cost. Yeah. So like after 4 or 5 years of this hard work, I think you can stay back and just start earning. আশা কৰোঁ আপোনালোকে আমাৰ যি অতিথি আছে তেওঁৰ পৰা কথাসমূহ আপোনালোকে শুনিলে। যদিও তেওঁ গোটেইখিনি ইংৰাজীত কৈছে, মই তাক অসমীয়াত অনুবাদ কৰিবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে তাত লিখা ছাবটাইটেলছবিলাক পঢ়িব। যদি ইংৰাজী বুজি নাপায়, ছাবটাইটেলছেৰে আপোনালোকে উৎসাহ হ'ব বুলি মই আশা কৰিছোঁ। গতিকে আমাৰ অসমখন আজি আমি চাহৰ কাৰণে আৰু তেলৰ কাৰণে প্ৰখ্যাত, কিন্তু আমাৰ ওচৰত ক্ষমতা আছে, আমাৰ ওচৰত মানুহ আছে। গতিকে যদি আপোনালোকে পাৰে এই খেতিৰো এটা অংশ বা এই খেতিকো আপোনালোকে এবাৰ প্ৰয়োগ কৰি চাব পাৰে। গতিকে আজিৰ এই দিনত যেতিয়া আমি আনএমপ্লয়মেণ্ট ইমান বেছি দেখোঁ, নিবনুৱাৰ ইমান সমস্যা আছে, তাৰ মাজতে মোৰ বন্ধুসকল, যদি আপোনালোকে পাৰে আপোনালোকৰ এই ছেলেঞ্জ লওক, যে আপোনালোকেও পাম খেতি কৰিব পাৰে। গতিকে যদি সবিশেষ আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোৰ ফোন নাম্বাৰটো মই দি থ'ম, আপোনালোকে মোক সুধিব। মই সেই যিজন ব্যক্তিক অতিথিক মই আজি লগ পোৱালোঁ তেওঁৰ লগত আপোনালোকে কথা পাতিব। লগতে যদি আপোনালোকক বিশ্বাস হোৱা নাই তেনেহ'লে 200 একৰতকৈ বেছি ৰয়িঙত এক ডাঙৰ বিশেষ পাম অইল খেতি আছে, তাত গৈ আপোনালোকে তাৰ বিশেষ ব্যক্তিজনক গৈ লগ ধৰি তেওঁৰ পৰা আপোনালোকে বুজিব পাৰে। তো গতিকে আজিৰ ভিডিঅ' মই বেছি দীঘলীয়া নকৰোঁ, ইয়াতে আপোনালোক সকলোকে উৎসাহ কৰোঁ, এনকাৰেজ কৰোঁ যাতে পাম অইল আপোনালোকৰ কাৰণে প্ৰয়োজনীয় হয়, আমাৰ সকলো কাৰণে প্ৰয়োজনীয় হ'ল। আৰু আজিৰ পৰা 3-4 বছৰ পিছত ইয়াৰ সাংঘাতিক ডিমাণ্ড বাঢ়িব ইণ্ডিয়াত। গতিকে এই আপোনাৰ যি সুযোগ আছে এই সুযোগৰ সৎ ব্যৱহাৰ কৰক। চ' আজিলৈ আহোঁ বন্ধুসকল, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু আশা কৰোঁ যেন আপোনালোকে লাভ ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।